আজি এমাহ হোৱা নাই বাৰু, 14-15 দিন হৈছে আজি এই কুকুৰ পোৱালিকেইটা অধ্যয়ন কৰি আছোঁ মই। আজি চাওক সিহঁতৰ ঘ্ৰাণ শক্তি চাওক, চকু মেলা নাই তথাপিতো মাকৰ ঘ্ৰাণ শক্তি মাকক গোন্ধি গোন্ধিয়ে উলিয়াইগৈ সিহঁতি নিজে নিজে। চকু মেল খোৱা নাই, সেইকাৰণে কুকুৰে যে কয় কুকুৰৰ ঘ্ৰাণ শক্তি বহুত শক্তি আছে। সেয়া চাওক মাক এফালে শুই আছে, মাক সেইফালে শুই আছে, কিন্তু সিহঁতি গুণ লৈ লৈ মাকৰ ওচৰত গুজাবগৈ। চাওক তেনেকৈ পৰি ধৰি গোটেই মানে গৈছে। সেইজনী মাকজনী বান্ধি থৈছোঁ শুকাই থৈছোঁ, সেইজনী এটা পালেগৈ গৈ। বাকী এইটোহে চাওক কেনেকৈ গুণ লৈছে, কোনফালে যাম কোনফালে নাযাম হয়। সেইকাৰণে কয় মানুহৰ কুকুৰৰ যে ঘ্ৰাণ শক্তিটো খুব বেছি, গোন্ধ শক্তিটো খুব বেছি, এইকাৰণে কয়। আজি মই 14-15 দিন সিহঁতকে অধ্যয়ন কৰি আছোঁ কেনেকৈ কি কৰে সিহঁতি। এয়া চব কেনেকৈ ডাঙৰ যাওক, মাক সেইজনী শুই আছে কাষত, মাকৰ গুণ লৈ গৈ আছেগৈ। চকু মেলাই নাই সিহঁতি। অকণমান দূৰত ৰখি আহোঁগৈ, তথাপিতো আকৌ মাকৰ ওচৰত পাই যায়গৈ গৈ। সেইটো গৈ আছে গৈ মাকৰ ওচৰত পালেগৈ। এই আটাইকেইটা গৈ মাকৰ ওচৰত পাই গ'লগৈ। চাওক এয়া চাওক, সেইটোৱে সেইফালে ঘূৰি আছে, কিন্তু সি গুণটো ধৰিব পৰা নাই, চকু মেল খা নাই। আকৌ ঘূৰি আহিব চাব, চাই থাকি আহি মাকৰ ওচৰত পাই যাবহি। সেয়া আহি ঘূৰিছে সেয়া ঘূৰিছে। অকল গোন্ধ, ইমান দীঘলকৈ গোন্ধ উশাহ লয়, মানে ঘ্ৰাণ যিটো ঘ্ৰাণ শক্তি আছে বুলি কয় নহয়, এয়া গৈছে চকু লাহে গৈ পালেগৈ। সঁচাকৈ প্ৰভুভক্ত। মোৰ হাতখন দিলোঁ, সিহঁতি মোৰ হাতখনকে চেলেকিবলৈ আহে। গোন্ধ পায় আচলতে, গম পাই গ'ল যে মই ধৰি থাকোঁ, সিহঁতক মৰম কৰি থাকোঁ। সিহঁতি গম পাই যায়। মোৰ হাতখন যদি সিহঁতৰ ওচৰলৈ দি দিওঁ, সিহঁতি ধুনীয়াকৈ হাতখনকে মানে চেলেকিবলৈ আহে। সেইটো চাওক, মই হাতখন দি দিম, মোৰ হাতখনৰ ফালে আহিব। লুটিয়াই পৰিছে, সেয়া পালেগৈ মাকৰ ওচৰত পাই গ'লগৈ। সিহঁতক সেইখিনি ভালকৈ অধ্যয়ন কৰিছোঁ। মই কথা ক'ব জনা নাই বাৰু, তথাপিতো সিহঁতক অধ্যয়ন কৰি আছোঁ। মানুহে কয় কুকুৰক কুকুৰ ইমান প্ৰভুভক্ত কিয়, কুকুৰৰ ইমান মানে ঘ্ৰাণ শক্তি কিয়, সেইটোকে মই পৰীক্ষা কৰিবৰ কাৰণে আজি পোৱালিকেইটা জন্মৰ পৰা মই আজিলৈকে সিহঁতৰ কাষতেই আছোঁ, সিহঁতৰ গোটেই গতিবিধিবিলাক চাই আছোঁ। ভাবিলে আচৰিত লাগে। চকু মেল খোৱা নাই, তথাপিতো দূৰত এৰি দিলেও গোন্ধটো লৈ ডিঙিটো মেলি ডিঙিটো লৈ মানে গোন্ধটো লৈ মাকৰ ওচৰত পাই যায়গৈ। আচলতে আমি যদি কুকুৰক ভালকৈ শিকাওঁ, সেইকাৰণে আমাৰ যিবিলাক ফৌজত আছে, যিবিলাক পুলিচত আছে, যিবিলাক আছাম ৰেজিমেণ্টত বা আছাম ৰাইফলছত, এতিয়া আমাৰ যোৰহাটত এটা আছে কুকুৰ ট্ৰেইনিং স্কুল আছাম ৰাইফলৰ। সেইবিলাক কাৰণে মানে কুকুৰৰ যে ইমান শক্তি আছে, এইবিলাকৰ পৰাই বুজা যায়। সেইকাৰণে মই এই 15-20 দিন সিহঁতক অধ্যয়ন কৰি আছোঁ। চকু আৰু চাগে 2-3 দিনৰ পিছত মেলিব। 2 দিনৰ পিছত মেলে নে 3 দিনৰ পিছত মেলে। সিহঁতক মই অকণমান ইয়াৰ পৰা দূৰৰ পানীও চাওঁ। আমাৰ কয় কেলৈ পোৱালিকেইটাক কষ্ট দিছে। আচলতে পোৱালিকেইটাক কষ্ট দিয়া নাই, পোৱালিকেইটাৰ গতিবিধি, পোৱালিকেইটাৰ মানে সিহঁতৰ এক্টিভিটি যিখিনি, সেইখিনি মই অধ্যয়ন কৰি আছোঁ। আৰু আগলৈ দিন যেতিয়া চকু মেলিব, সিহঁতৰ মানে এটা ট্ৰেইনিং দিয়াৰ এটা ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। পিছলৈ আপোনালোকক আকৌ জনাম।